অসম বাৰ্তাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ নেতৃত্বত গঠন হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল। শিক্ষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘোষণা কৰিছে। ইতিমধ্যে প্ৰস্তুত কৰা হৈছে দলটোৰ সংবিধান। অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি হ'লেই অখিল গগৈয়ে ঘোষণা কৰিব দলটোৰ নাম। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নতুন ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে নিজকে সাজু আৰু প্ৰস্তুত কৰি তুলিছোঁ। এটা সম্পূৰ্ণ নতুন ৰাজনৈতিক দল গঠনৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজকে সম্পূৰ্ণ সাজু প্ৰস্তুত কৰি তুলিছোঁ। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই নতুন ৰাজনৈতিক দল পূৰ্বৰ গণমুক্তি সংগ্ৰাম অসম নামেৰে নহ'ব। এটা নতুন নামেৰে নতুন ৰূপত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ৰাজনৈতিক দল, এই ৰাজনৈতিক দল সম্পূৰ্ণৰূপে এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব। আৰু আমাৰ এই আঞ্চলিক ৰাজনৈতিক দলে সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ধৰ্ম, সকলো ভাষা, সকলো বৰ্ণৰ মানুহকে সামৰি ল'ব। আকৌ এবাৰ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই ৰাজনৈতিক দল এটা আপোচবিহীন ৰাজনৈতিক দল হ'ব। কেনেকুৱা ধৰণৰ আপোচবিহীন ৰাজনৈতিক দল? আপোনালোকে সকলোৱে দেখিছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমৰে অসমবাসীয়ে আন্দোলন কৰিছিল, সকলো জাতীয় দল সংগঠনে আন্দোলন কৰিছিল। কিন্তু আমাৰ আপোচবিহীনতাৰ কাৰণতেই আজিৰ তাৰিখতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত আছে। তেনেকুৱা ধৰণৰ এক আপোচবিহীন ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত সময়ত গঢ়ি তুলিব। আৰু আমাৰ এই ৰাজনৈতিক দল গঠনৰ কাৰণে সকলো ধৰণৰ বৌদ্ধিক কাম কাজ, যেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে, সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ সংবিধান আৰু কৰ্মসূচী ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আকৌ এবাৰ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ সংবিধান আৰু কৰ্মসূচী ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে। আমাৰ যি কৰ্মসূচী, সেই কৰ্মসূচীখনৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ যি কৰ্মসূচী, সেই কৰ্মসূচীৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী। আৰু আমাৰ বিশ্বাস, অসমবাসীৰ জাতীয় কৰ্মসূচী হ'ব অনাগত দিনৰ আধুনিক অসমীয়া জাতিৰ গঠনৰ বুনিয়াদীৰ দলিল।